প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL কৰাৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ জিঅ' টেক সম্পূৰ্ণ হৈ গ'ল, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। আজি কিন্তু চৰকাৰী ঘৰৰ নতুন ভেৰিফাই লিষ্টটো মুকলি হৈ গ'ল। যিসকল মানুহৰ জিঅ' টেক সম্পূৰ্ণ হৈ গ'ল, যিসকলৰ নাম সম্পূৰ্ণ ভেৰিফাই হৈ গ'ল বা যিসকলে এইবাৰ চৰকাৰী ঘৰটো লাভ কৰিব, আজি কিন্তু চৰকাৰী ঘৰৰ নতুন জিঅ' টেক লিষ্ট আহি গৈছে। যদি আপোনালোকৰ জিঅ' টেক সম্পূৰ্ণ হৈ গ'ল, তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ জিঅ' টেক হোৱা নতুন লিষ্টটো আপোনালোকে আপোনাৰ মোবাইলৰ পৰা চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayg.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাসত। এতিয়া আপোনালোকে আৱাসৰ ওপৰত এবাৰ ক্লিক কৰিব, তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব, ইয়াত যিটো S নম্বৰ অপশ্যন দিয়া থাকিব ছ'চিয়েল অডিট ৰিপৰ্ট, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া থাকিব, আপোনালোকে এতিয়া এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দিয়া থাকিব অল ষ্টেট, সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়ত নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব চন, যিহেতু আপোনালোকৰ এইবাৰ নতুনকৈ জিঅ' টেক হৈ গ'ল। এতিয়া আপোনালোকে ইয়াত একেবাৰে তলত আহি যাব, তলত চাব দিয়া থাকিব চনটো 25 and 26। আপোনালোকে ইয়াৰ পৰা চনটো 25-26 চিলেক্ট কৰি লৈ ল'ব। একেবাৰে তলত আহি যাব, ইয়াত চাব দিয়া থাকিব চনটো 25-26। আপোনালোকে ইয়াৰ পৰা চনটো 25-26 চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনাৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনাৰ যিটো কেপচা আহি যায় মাইনাছ কৰি যি কেপচা হয়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি ছাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত চৰকাৰী ঘৰৰ জিঅ' টেক হোৱা নতুন লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব আপোনাৰ নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ গাৰ্জিয়ান নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব এনেকুৱাকৈ। যদি আপোনালোকৰ জিঅ' টেক সম্পূৰ্ণ হৈ গ'ল, যদি আপোনালোকৰ নামটো ভেৰিফাই হৈ গৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ লিষ্টত নাম থাকিব। যদি আপোনালোকৰ নামটো লিষ্টত থাকে, তেনেহ'লে কিন্তু আপোনালোকে ডিচেম্বৰ মাহত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব। যিসকলৰ জিঅ' টেক সম্পূৰ্ণ হৈ গ'ল, সেইসকলে আজিয়ে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব ডিচেম্বৰ মাহত। আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ নতুন লিষ্টটো এনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা আজিয়ে চাই লওক যে আপোনাৰ নামটো ভেৰিফাই হ'ল নে নহ'ল, বা আপোনালোকৰ জিঅ' টেকটো সম্পূৰ্ণ হৈছে নে হোৱা নাই। আজিয়ে চেক কৰক।